সমাগত বিধানসভা নিৰ্বাচনৰ বাবে যিহেতু কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে, ইতিমধ্যে কেইবাগৰাকীও প্ৰাৰ্থী তেওঁলোকে নাম ঘোষণা কৰিছে কংগ্ৰেছ নেতৃত্বই। আৰু যি হাজো শুৱালকুছি নৱগঠিত সমষ্টি আছে, সেই সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব কংগ্ৰেছ দলে নন্দিতা দাসক। আৰু ইতিমধ্যেই তেখেত আমাৰ লগত আছে, কিছু কথা তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম, যিহেতু তেখেত বৰ্তমান বকোৰ বিধায়িকা। আৰু বকো ছয়গাঁও যিটো নৱগঠিত সমষ্টি, সেই সমষ্টিটো এছটিৰ বাবে ৰিজাৰ্ভ কৰা হৈছে, অৰ্থাৎ সংৰক্ষণ কৰা হৈছে। তাৰ ফলত তেখেতে হাজো শুৱালকুছি সমষ্টিত তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা তেখেতৰ টিকট ইতিমধ্যে নিশ্চিত কৰিছে। বাইদেউ যিহেতু আমাৰ মাজত আছে, আমি কিছু কথা জনাৰ চেষ্টা কৰিম। বাইদেউ প্ৰথমতে অভিনন্দন জনাইছোঁ, যিহেতু বৰ্তমান আপোনাক টিকটৰ ইতিমধ্যেই কংগ্ৰেছ নেতৃত্বৰ ফালৰ পৰা নিশ্চিত কৰিছে। টিভিত দেখা পালোঁ টিকেটটো যিখিনি ডিক্লেয়াৰ হ'ল, গোটেইখিনি আচলতে পাব লগাই ব্যক্তি। মই সঁচাকৈ মোৰ হাইকমাণ্ডক ধন্যবাদ জনাইছোঁ যে তৃতীয়বাৰৰ কাৰণে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নিশ্চিতভাৱে এই ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। তেখেতৰ বলিষ্ঠ নেতৃত্বত দলটো যথেষ্ট শক্তিশালী হৈছে। আৰু আগন্তুক যিটো নিৰ্বাচনটো তেখেতৰ নেতৃত্বতে আমি খুব ভাল ফলাফল দেখুৱাব পাৰিম। নিশ্চিতভাৱে অসমত কংগ্ৰেছ চৰকাৰ আহিব আৰু গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব। লগতে মই হাইকমাণ্ডক এইকাৰণে ধন্যবাদ জনাম যে তৃণমূল পৰ্যায়ত যিসকল ব্যক্তি কাম কৰি থাকে, সদায় সেইসকল ব্যক্তিক দলে গুৰুত্ব দিয়ে। আৰু প্ৰথমবাৰ মই 2016 চনত যেতিয়া মই টিকেট পাইছিলোঁ, তেতিয়া হয়তো কোনোৱে ভবা নাছিল যে কোন নন্দিতা দাস, কিন্তু মই খুব গ্ৰাছৰুটত কাম কৰিছিলোঁ আৰু সেই হিচাপে মই টিকেট পাইছিলোঁ। আৰু পৰৱৰ্তী সময়ত মই MLA হিচাপে দলীয় কাম কাজখিনি নিজৰ যিটো দায়িত্ব মই ভালকৈ পালন কৰি আছোঁ। আৰু দলটো শক্তিশালী কৰাৰ কাৰণে যিখিনি দলে দায়িত্ব দিয়ে সদায় মই পালন কৰোঁ। নিশ্চয় দলে মোৰ প্ৰতি সন্তুষ্ট হয় আৰু মোৰ ওপৰত আশা ভৰসা বেছি কৰিছে যে যিহেতু নতুন এইটো সমষ্টি হাজো শুৱালকুছি, সেই সমষ্টিটোত নিশ্চিতভাৱে দলে আশা কৰিছে যে মই বহুত ভোটত জিকিম আৰু দলৰ এই মনৰ আশা মই পূৰণ কৰিম। মই নিশ্চিতভাৱে সেই কথাটো সুধিব বিচাৰিছোঁ, কাৰণ আপুনি বকোৰ বিধায়িকা আছিলে আৰু সেই সমষ্টিটো ইতিমধ্যেই যিহেতু সংৰক্ষণ কৰা হৈছে, আপুনি হাজো শুৱালকুছিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আগবাঢ়িছে। তাত যিহেতু প্ৰচাৰ কাৰ্য চলাই আছে, বিভিন্ন সভা সমিতি কৰি আছে, আজিও আপুনি তাত ব্যস্ত আছিলে। কেনেকুৱা দেখিছে তাৰ ৰাইজৰ মনৰ কথা, কেনেকুৱা আশা কেনেকুৱা দেখিছে? নাই, নতুন সমষ্টি, ৰাইজে নতুন চিন্তাধাৰাৰে ভোট দিব, কাৰণ আগৰ যিটো হাজো সেইটো নাই। ইয়াত নতুনকৈ সংযোজন হ'ল শুৱালকুছি ব্লকটো। শুৱালকুছি আৰু হাজো দুইটা সমষ্টিৰ একচুৱেলি বহুতখিনি ইম্পৰ্টেঞ্চ আছে। বিশেষকৈ হাজো অঞ্চলটো যিহেতু য'ত নেকি পবিত্ৰ তীৰ্থস্থান হয়গ্ৰীৱ মাধৱ আছে আৰু লগতে পুৱামক্কা আছে। তো এই দুইটা তীৰ্থস্থানে তাৰমানে ডেভেলপ কৰাৰ কাৰণে যথেষ্টখিনি সুযোগ আছে। ইয়াত টুৰিষ্ট স্পট হিচাপে ইয়াক নিৰ্মাণ কৰিব পৰা যায়। আৰু লগতে শুৱালকুছি যিটো অঞ্চল, শুৱালকুছি অঞ্চলত যিহেতু শিপিনীসকলৰ যিটো সমস্যা তেওঁলোকে যুঁজি আছে, যে তেওঁলোকৰ সূতাৰ যিটো মূল্য বৃদ্ধি হৈছে, যাৰ ফলত তেওঁলোকৰ যিখিনি ইনকাম হ'ব লাগে হোৱা নাই, যথেষ্ট আৰ্থিক সংকটত আছে তেওঁলোকে। আৰু সেয়েহে আমি আশা কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত আমাৰ চৰকাৰ নিশ্চিত আহিব আৰু শুৱালকুছিবাসীৰ যিবোৰ মৌলিক সমস্যা, বিশেষভাৱে তেওঁলোকৰ বোৱনীসকলৰ যিটো সমস্যা, শিপিনীসকলৰ যিটো সমস্যা, এইখিনি সমাধান হ'ব। এইকাৰণেই যে গৌৰৱ গগৈ ডাঙৰীয়াই শুৱালকুছিত দুবাৰকৈ তেওঁ পদাৰ্পণ কৰিলে, দুইবাৰে তেওঁ শিপিনীসকলৰ লগত ভাৱ বিনিময় কৰিছে আৰু তেওঁলোকৰ গোটেই সমস্যাটো তেওঁ বুজি পাইছে। আৰু তেওঁ প্ৰতিশ্ৰুতি দিছে যে সেইখিনি সমস্যা সমাধান কৰিব পৰা যাব। অলৰেডি মেনিফেষ্টত আমাৰ কংগ্ৰেছ দলৰ যিখন মেনিফেষ্টো ওলাব, সেই গোটেই বিষয়বিলাক তাতে থাকিব। আৰু যিহেতু ইতিমধ্যেই শাসকীয় দলৰ ফালৰ পৰাও তাত প্ৰচাৰ কাৰ্য চলাই থকা হৈছে, এই শাসকীয় দলৰ প্ৰাৰ্থীগৰাকী কিমান দূৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হ'ব বুলি ভাবে, বা তাত ৰাইজে আপোনাক কেনেধৰণে আঁকোৱালি লৈছে? এতিয়া শাসকীয় দলৰ পৰা কাক দিব কাক নিদিব এইটোতো ঘোষণা হোৱা নাই। কিন্তু আমাৰ দলৰ যিখিনি কাম কাজ, যেনে আমাৰ বুথ কংগ্ৰেছ বা মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, তেওঁলোকে কিন্তু খুব ভালকৈ কাম কৰি আছে। কেইদিনমান আগতে আমাৰ বুথ লেভেল ট্ৰেইনিং হৈ গ'ল। ট্ৰেইনিঙত আমাৰ
যথেষ্টখিনি ভাল সঁহাৰি পাইছোঁ। আমাৰ তৃণমূল পৰ্যায়ৰ পৰা কৰ্মীসকল আগবাঢ়ি আহিছে আৰু যথেষ্টখিনি তাতে শিকোৱাও হৈছে কেনেকৈ নিৰ্বাচনটো ভালকৈ অৱতীৰ্ণ হ'ব লাগে। সেইফালৰ পৰা আমাৰ দল সম্পূৰ্ণ প্ৰস্তুত, আমাৰ কৰ্মীসকল সম্পূৰ্ণ প্ৰস্তুত আৰু যিহেতু সমষ্টিটোত লাগি আছিলোঁ, সেইফালৰ পৰা ময়ো সম্পূৰ্ণ প্ৰস্তুত। এটা বিশ্বাস আছিল যে দলে টিকেট দিব আৰু নিৰ্বাচন খেলিবৰ কাৰণে মই নিজৰ প্ৰস্তুতি আগতেই মই লৈ লৈছিলোঁ। যিহেতু বিৰোধী ঐক্যৰ কথাও কোৱা হৈছে আৰু ইতিমধ্যেই কেইবাটাও দলৰ লগত আলোচনা চলিছে, কিন্তু ৰাইজৰ দলৰ লগত বৰ্তমানো ঐক্যমতত হ'ব পৰা নাই। এই ক্ষেত্ৰতো যিটো সহমত এতিয়ালৈকে হোৱা নাই, এই ক্ষেত্ৰত কিবা বাধা হ'ব পাৰে নেকি? বা আপোনালোকৰ যিটো বিৰোধী ঐক্য, আপোনালোকে কিমান দূৰ ভাবে যে বিৰোধী ঐক্য সোনকালে হ'ব লাগে? ইতিমধ্যেই ৰাইজৰ দলৰ সভাপতিগৰাকীয়েও বিভিন্ন কথা উল্লেখ কৰি আহিছে। এতিয়ালৈকে যিহেতু বিৰোধী ঐক্যৰ কোনো ধৰণৰ যি সহমতত উপনীত হ'ব লাগে, সেই এতিয়ালৈকে হোৱা নাই। ইতিমধ্যেতো বহুতকেইটা বিৰোধী দলৰ লগত অলৰেডি সিদ্ধান্ত হৈ গৈছে, ছিট শ্বেয়াৰিং হৈ গৈছে। চ' বাকী যিখিনি ৰাইজৰ দলৰ লগত কথা আছে সেইখিনি নিশ্চয় এটা ভাল পজিটিভ সিদ্ধান্তলৈ আহিব, কাৰণ ৰাইজৰ দলেও বিচাৰে যে বিজেপি পৰাভূত কৰিব লাগে, অসমত বিজেপি চৰকাৰ আঁতৰাব লাগে। সেইফালৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত অখিল গগৈ ডাঙৰীয়া কেইবাবাৰ আলোচনাও হৈছে। হয়তো 2-এটা ছিটক লৈ বস্তুটো লাগি আছে। আমি আশা কৰোঁ যে প্ৰত্যেকে কিছু ন কিছু এৰাধৰা কৰিব আৰু এৰাধৰাৰ মাজত এটা সুস্থিৰ সিদ্ধান্তলৈ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।